বহাগ বিহুৰ আজি পঞ্চমটো দিন। আজি নাঙল বিহু। মাজুলী ভকতি দুৱাৰত সৃষ্টি এক সমন্বয় যাত্ৰাৰ উদ্যোগত নাঙল বিহু উদযাপন। নাঙল বিহুৰ লগত সংগতি ৰাখি প্ৰায় 500 বিহুৱা বিহুৱতীয়ে প্ৰদৰ্শন কৰে বিহু। লোকবিশ্বাস আৰু পৰম্পৰা ৰক্ষা কৰি আজিৰ দিনটোত প্ৰতিগৰাকী চহা কৃষকে পালন কৰে নাঙল বিহু। কৃষি কাৰ্যত ব্যৱহৃত নাঙল, জুৱলি, মৈ আদি সঁজুলিসমূহ ধুই চাফ চিকুণ কৰি আজিৰ দিনটোতে বছৰৰ বাবে সাজু কৰে চহা কৃষকসকলে। আধুনিকতাৰ কবলত নাঙল জুৱলিৰ ব্যৱহাৰ কিছু ম্লান হৈছে যদিও পৰম্পৰা ৰক্ষা কৰি ঠায়ে ঠায়ে পালন কৰি আহিছে নাঙল বিহু। লোকবিশ্বাস অনুসৰি আজিৰ দিনটোতে মহাদেৱ শিৱই খেতিৰ বাবে হাল বাইছিল। আমি প্ৰথমতে আপোনালোকক ধন্যবাদ জনাইছোঁ যে মাজুলীবাসী আমাৰ সমগ্ৰ মাজুলীবাসীৰ ফালৰ পৰা প্ৰথমতে বিহু উল্লেখ জনাইছোঁ। সৃষ্টি এক সমন্বয় যাত্ৰা ভকতি দুৱাৰৰ পৰা আমি সমগ্ৰ অঞ্চলৰ ৰাইজ লগ খাই আমি এই বিহুখন আজি 3 বছৰ ধৰি পাতি আহিছোঁ। আৰু লগতে এই বিহুখনৰ আজিৰ মেইন আমাৰ যিটো কনচেপ্ট আছিল যে নাঙল বিহু। নাঙল বিহুটো আমাৰ আচলতে সকলোৱে জানে যে কৃষক ৰাইজে তেওঁলোকৰ যিসমূহ কৃষি সঁজুলি থাকে সেই কৃষি সঁজুলিসমূহ আজিৰ দিনটোতে ধুই পখালি সকলোখিনি মানে নতুন কৃষিৰ কাৰণে ওলাই অহাৰ যিটো পৰম্পৰা থাকে এই নাঙল বিহুৰ পৰা আৰম্ভ হয়। আৰু মই ভাবোঁ যে এই বিহুটোৰে আৰম্ভ কৰি আমাৰ সৃষ্টি সমন্বয় যাত্ৰাই আমাৰ দুদিনীয়া কাৰ্যসূচীৰে এইখিনি লোৱা হৈছে। আজিৰ দিনটোত সৰু বিহুৱতী বৰ বিহুৱতী আছে আৰু কালিলৈও তেনেধৰণে আমাৰ কিছু অনুষ্ঠান আছে। লগতে ৰাতিলৈ সাংস্কৃতিক অনুষ্ঠান আছে য'ত দীক্ষু শৰ্মা জনপ্ৰিয় কণ্ঠশিল্পী দীক্ষু শৰ্মা আহিব, তেখেতে ৰাতি কণ্ঠদান কৰিব। মই ভাবোঁ মাজুলী এই সমগ্ৰ মাজুলীবাসী ৰাইজে কাইলৈ যিখন আমাৰ বিহু আছে 5 তাৰিখে সেই বিহুখনত যাতে সকলো আহক। আৰু মই এটা বস্তু ক'বলৈ পাই ভাল লাগিছে যে আমাৰ ইতিমধ্যে 500 গৰাকী বিহুৱতী আমাৰ অলৰেডি আমাৰ ইয়াত নাচিছিলে। কাৰণ নাঙল বিহুৰ যিটো আমাৰ পৰম্পৰা সেই পৰম্পৰাটো আমি ৰাখিছিলোঁ যে জনবিশ্বাস মতে আজিৰ দিনটোতে শিৱই মানে কৃষি কাৰ্য আৰম্ভ কৰিছিল। আৰু সেইকাৰণে এই যিটো আমাৰ পৰম্পৰাগতভাৱে চলি আহিছে এই অসমীয়া ৰাইজে সেই পৰম্পৰাগত ভগৱান বিশ্বাস কৰি আমাৰ শিৱৰ যিটো আমাৰ ভগৱান শিৱই যিটো কৃষি কাৰ্য আজিৰ দিনটোতে আৰম্ভ কৰিছিলে বুলি কৈছিল। তেনেধৰণে আমাৰ যিখিনি সঁজুলি থাকে জুৱলি হওক বা নাঙল হওক বা এছাৰিডাললৈকে সকলোখিনি আজিৰ দিনটোতে ধুই পখালি এটা পূজা পাৰ্বণেৰে আমাৰ গোটেই অনুষ্ঠানটো আৰম্ভ হৈছে। আৰু সেই অনুষ্ঠানটোৰে আমাৰ আজি খুব সুন্দৰকৈ আৰম্ভ হৈ আমাৰ সৃষ্টি বিহুখন আৰম্ভ হৈছে বুলি আমি ক'ব পাৰোঁ।